এইটোতো মই দেখা নাই আপুনি শীতল যুদ্ধটো কেনেকৈ গম পাইছে মইতো ক'তো দেখা নাই আমাৰতো একো শীতল যুদ্ধ হোৱা নাই আমি নব আমি ৰবৰ নাই ৰঙিয়া সমষ্টিটো নাই কেন্দ্ৰীয় নেতৃত্বই ইয়াত মুকলিকৈ বিদ্ৰোহ কৰিছে নহয় গম পাই শুনক হেৰি মই গম পোৱাৰ কথা ৰ'ব আকৌ কৈ আছোঁ আমাৰ শীতল যুদ্ধ হোৱা নাই আমাক নাই মুকলি বিদ্ৰোহ হোৱা নাই আপোনালোকে প্ৰশ্নই সুধি থাকিব মোৰ উত্তৰটো শুনিব আমাৰ মুকলি যুদ্ধ হোৱা নাই শীতল যুদ্ধ হোৱা নাই কিন্তু আমাক চিট লাগে বুলি আমি দাবী কৰিছোঁ আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছোঁ তাত বিজেপিৰ ৰঙিয়াৰে হয় আপোনালোকে কি হ'লে বিজেপিৰ যিজন সভাপতি ৰঙিয়াৰে হয় সেই স্থলত মানে আপোনালোকে ৰঙিয়াৰ পৰা কিদৰে মানে চাওক আমাক লাগে বুলি কোৱাত তেওঁ আজি আমি যে আমাক লাগে বুলি কৈছে আৰু মুকলিমূৰীয়াকৈ তেওঁলোকৰ দলৰ পৰা কৈছে কি যে ৰঙিয়া নিদিওঁ বুলি কোৱাটো নাই আমি যেতিয়া চিট শ্বেয়াৰিঙৰ সময়ত মিটিং হ'ব যেতিয়া সেই সময়ত সিদ্ধান্ত হ'ব কোনটো সমষ্টি যায় কোনটো সমষ্টি নহয় আমাৰ দাবী 45টা চিট হৈ গ'ল তাৰে ভিতৰত ৰঙিয়াও থাকিব শিৱসাগৰো থাকিব মঙলদৈও থাকিব বহুত থাকিব সেই 40টা আমি বা 45টা ভাগত আমাক কিমান আমাৰ হেৰি পৰিব তাৰে ভিতৰত কেইটা আমি পাম কোনটো সমষ্টি পাম সেইটো শীৰ্ষ নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব মানে চিট ভগোৱাৰ সম্পৰ্কত সেই সময়ত সিদ্ধান্ত ল'ব আৰু এতিয়া আপোনালোকে কি কাৰণত এতিয়া সৰু কথা এটা মোক শিৱসাগৰত চিট লাগে এইবুলি কোৱাৰ লগে লগে মই বিজেপিৰ বিৰুদ্ধে গ'লোঁ নেকি চিট লাগে বুলি কৈছোঁ সকলোৱে ক'ব পাৰে অধিকাৰ আছে দাবী আছে আমাৰ ইয়াত 3-4টা আছে আমাৰ অৰ্ণৱটো 1 নম্বৰত আছে 2 নম্বৰত আমাৰ জিলাৰ সভাপতিও আছে সমষ্টি কমিটিৰ সভাপতিও আছে আমাৰ লিডাৰৰ অভাৱ লগা নাই নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ